হেল্ল' গাইজ আজি মোৰ লাষ্ট দিন কেলকাতা ফুৰি বহুত ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। মানে ফেভৰেট প্লেচ আছিলে মোৰ, আৰু মোৰ বহুত চখ আছিলে কেলকাতা অহাৰ। মোৰ চখ পূৰা হৈ গ'ল, মোৰ উইচ পূৰা হৈ গ'ল। বেয়াও লাগিছে। আৰু কি মাতে ওলোৱা নাই। আজি দিনটো মানে ফুৰা নহ'ব নেকি, চাই লওঁ। হাওৰা যাম এতিয়া। হাওৰা ষ্টেচনৰ পৰা আমাৰ ট্ৰেইন ষ্টাৰ্ট হ'ব। আৰু বাকী আজি ক'ত ক'ত যাব পাৰোঁ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকী মই দেখাই থাকিম ট্ৰেইনৰ জাৰ্ণিটো কি হয় কি। তেতিয়াহ'লে ভিডিঅ'টো বেছি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। এইফালে এগৰাকী সৰু মৰু ইউটিউবাৰ হয়, সৰু ছোৱালী, তাইৰো ইউটিউব চেনেল আছে। ৰাতিপুৱা মানে শুনিছিলোঁ আৰু কৈ থকা। এইফালে আমাৰ ৰুমৰ বাহিৰৰ কৰিডৰ আছিলে এখন, লাষ্টবাৰ কেনে এবাৰ উঠাই লৈছোঁ, শ্বুট কৰি লৈছোঁ। আৰু এইফালে বেগ পেকিঙো হৈ গ'ল, চব ৰেডি হৈ গ'ল, অল ছেট টু গ' বেক হোম। এইফালে চব চাই লৈছোঁ আৰু কিবা থাকিব নেকি। এইফালে হেল্প কৰি দিছোঁ, চবে গোটেইখিনি হোটেলৰ হেল্প কৰি মেলি দিলে। এইফালে আমি কেব লৈ হাওৰালৈ ডাইৰেক্ট ৰাওনা হ'লোঁ। এতিয়া হাওৰাতে যাম আৰু আপোনালোককো দেখাই দিওঁ। ইয়াত মানে কলকাতাৰ এটা বস্তু মোৰ বিৰাটেই ভাল লাগিলে, বহুত ধুনীয়া লাগিলে, আনকমন লাগিলে। মানে তাত যিমানেই চৰকাৰী যিমান অফিচ আছে চব একেই ডিজাইনৰ, ব্ৰিটিছৰ দিনৰ আকৌ দেই। এইবিলাক যিমান আপোনালোকে দেখিছে ৰঙা আৰু বগাৰ যোন কম্বিনেশ্যন, চব মানে ব্ৰিটিছৰ দিনৰে অফিচ হয়। যিমান গভৰ্ণমেণ্ট অফিচ আছে চব এইটো ষ্টাইলতেই আছে, আৰু সিহঁতি একো চেঞ্জ কৰা নাই। এইটো কিবা এটা হ'ব। এইটো আপোনাৰ অফিচে হয়, গভৰ্ণমেণ্ট অফিচ হয়। কিমান ডাঙৰ চাওক না, মানে বহুত ভাল লাগে। আৰু চায়ো বিৰাটেই ভাল লাগে, আৰু কালাৰ কম্বিনেশ্যনটোও ইমান ভাল লাগে মোৰ। আৰু এইফালে আহি পালোঁহি আমি হাওৰা ষ্টেচন আহি পালোঁহি। আৰু এইফালে প্ৰথমে আমাৰতো বহুত লাগেজ আছিলে, লাগেজখিনি আমি ক্লক ৰুমত থৈ, তাৰমানে ক্লক ৰুমত থ'বলৈ কাৰণে এটা ফিজ লয় সিহঁতি। সেই ফিজটো দি মেলি আমি ক্লক ৰুমত লাগেজখিনি থ'ব পাৰোঁ, যিমানেই থওঁ কাউণ্টিঙত যায় আৰু ধৰি লওক। এইফালে আয়ানকো ভোক লাগিব বুলি কল এটা দি দিলোঁ খাবলৈ। আৰু আমি এইফালে লাঞ্চৰ কাৰণে ওলাই আহিলোঁ। আৰু এইফালে বাহিৰৰ পৰা ষ্টেচনটোও দেখাই দিলোঁ, ৰেলৱে ষ্টেচনটো। এইফালে আমি লাঞ্চতে কিবাকিবি দাইল, এইবিলাক মাছ আৰু কণী সেইবিলাক ল'লোঁ আৰু খালোঁ বলোঁ। খাই বৈ আমি আহি গ'লোঁ। এতিয়া শ্বিপত উঠিম বুলি ভাবিলোঁ। আয়ানৰো বিৰাটেই ইচ্ছা আছিলে শ্বিপত উঠিবৰ কাৰণে, মানে আমাৰো উঠাবলৈ ইচ্ছা আছিলে, তাৰো উঠিব মন আছিলে। শ্বিপত উঠিম বুলি আহিলোঁ। এইফালে আপোনাৰ ঘাটলৈ, দীঘা বুলি কয়, এইফালে উঠিলোঁ, আপোনালোককো দেখাই দিছোঁ। এইফালে টিকেট কাটিবলগীয়া হয়, টিকেটৰ বেছি দাম নহয়, মাত্ৰ 6 টকা লয়। এইফালে আহি গ'লোঁ। আৰু আয়ানকো এটা জেগাত মানে তাক ৰৈ পেলাই মানে দেখাই দিছোঁ, আৰু এই ধুনীয়াকৈ চাই আছে। এইফালে মানে আয়ানে দুষ্টি কৰিলেই নহয় এজন আংকালৰ লগত, মানে আয়ানৰ আংকাল হ'ব, মোৰ দাদা নিচিনাই হ'ব। পূৰা মানে দুষ্টি কৰি লৈছে আৰু মানে তেখেতক মানে কনভিন্স কৰিলে, মানে কিনাৰত গৈ পেলাইহে চাবগৈ বুলি। সেইটো কাৰণে সিও মানে কমতি নহয়, বিৰাট টেঙৰ, একদম মানে দুষ্টি কৰি ল'লে আৰু। তাৰপৰা এইফালে আমি ওলাই আহিলোঁ। এইফালে ওলাই আহি আমি এতিয়া বেলেগ এটা ঘাটৰ পৰা উঠিছিলোঁ, উঠোঁতে আৰু নমা টাইমতো আমি বেলেগ ৰাস্তা দি মানে বেলেগ এটা হেৰিত নমাই আকৌ ৰিটাৰ্ণ হ'লোঁহি। এতিয়া আমি ক'ত যামকৈ আৰু আহিলোঁ ওলাই। তথাপিতো ইফালে টাইম আছে ট্ৰেইনৰ কাৰণে, ট্ৰেইন আছে আমাৰ 6:30 আছে। এতিয়া বাজিছে মাত্ৰ
মাত্ৰ 4:30 এনেকুৱা নিচিনা হৈছে। সেইফালে অলপ পোহৰ হৈ থাকে। চ' এইফালে ওলাই আহিলোঁ। এইফালে টিকেটৰ যোনটো মানে চেক কৰে আৰু এইটো এটা মানে আপোনালোককো দেখাই দিছোঁ। আহি পালোঁ আমি ষ্টেচনত আয়ানে ইটো সিটো কিবাকিবি চাই আছে। আৰু এইফালে মিষ্টাৰ গ'ল চাবৰ কাৰণে যে ছিটটো কোনডোখৰত ক'ত হ'ব সেইটো কনফাৰ্ম কৰিবলৈ গৈছে একচুৱেলি। আৰু এইফালে আয়ানেও মানে ইটো সিটো দেখি আছে, ইটো বস্তু ল'বলৈ মানে তাৰ মন গৈ আছে আৰু মানে তাৰপৰা ভাবিলোঁ না যোৱাৰ আগত মানে পেকিং কৰি লৈ যাম বুলি ভাবিলোঁ। কিবাকিবি মানে ধৰি লওক ট্ৰেইনত খাম বুলি। চ' সেইটো কাৰণে এইফালে আহি গ'লোঁ আমি ৰেষ্টুৰেণ্ট এখনত। আপোনাৰ মানে ৰেষ্টুৰেণ্টখন আপোনাৰ ষ্টেচনৰ ভিতৰতে আছিলে। চ' ভাবিলোঁ ইয়াতে অলপ যিটি খাই লওঁ আৰু বহাও হৈ যাব আৰু ক্লিনো আছিলে, বহিও ভাল লাগিছিলে আৰু মানে এটা প্ৰাইভেচি আছে আৰু মানে। তাৰপিছতে ইয়াতে বহি আয়ানে আৰু এটাৰ পিছতে এটা অৰ্ডাৰ দি আছে আৰু খাই থকা হৈছে আৰু সি তাৰ লগতে ময়ো। তাৰপৰা এইফালে আহিলে বা ড'নাট খাম বুলি ক'লে। চ' ড'নাট দিয়ালোঁ তাক। ড'নাটটো খালে, ট্ৰাই কৰিলে। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে, দেখিছে আৰু এইবিলাক কাৰ্টুনত দেখি থাকে নহয়, সেই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে তাৰপৰা এইফালে আইচক্ৰীম দিলে। আইচক্ৰীমটো দেখিলে সি আইচক্ৰীম এটা ল'লে, ময়ো এটা ল'লোঁ আইচক্ৰীম। আয়ান মুকুট হবি নে পাপা হবি? মুকুট পাপা হবি মানে দুটা কম্বিনেশ্যন হ'ব। সেইটোতো ডেডলি ডেঞ্জাৰাছ হ'ব। এটাই পপুলাरिটি কমালে গোটেই জিন্দগী और एटा ठीक कमाने देश के लिए, जिंदगी के लिए ना पता ना দুটা কম্বিনেশ্যন তো আৰু ডেডলি হ'ব। হা পাপা মানে চবৰে পাপা আছিল আৰু চবেই পাপা মাতে। আব্বাহঁতে পাপা মাতিছিলে, গোটেই খানদানে পাপা মাতে। আব্বাহঁতৰ বাপেও আব্বাহঁতৰ বাপেও গোটেই খানদানে পাপা বুলিয়ে মাতে। ই কৈছে পাপা মুকুট পাপা দুটাই হ'ল। এইফালে কিবা কিবি খাই ল'লোঁ, পেষ্ট্ৰি মানে চবৰে টেষ্ট ল'লোঁ আয়ানৰ লগতে আৰু তাৰপৰা এইফালে ৰাতি খাম বুলি মানে ট্ৰেইনত বিৰিয়ানী তাৰ কাৰণে পেকিং কৰাই ল'লোঁ। বিৰিয়ানী কিবা মুড়ি চুৰি পেপচি যি পাওঁ আৰু মুঠতে চব পেকিং কৰাই ল'লোঁ আৰু ধুনীয়াকৈ পেকিং কৰি দিছে। এইফালে বাপেকৰ লগত আয়ান আছে আৰু এইফালে পেকিং কৰি মেলি আৰু আমি ট্ৰেইনলৈ গ'লোগৈ আৰু ট্ৰেইনত যাবলৈ হ'ল আৰু ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই মোৰ ভিডিঅ'টো। আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা চিয়'ৰ কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে টিল দেন বাই, টেক কেয়াৰ, আল্লাহ হাফিজ।